এতিয়াহে গম পাইছোঁ কথাটো। আমিতো নিজাববীয়াকৈ আহিছিলোঁ নিমন্ত্ৰণ কৰাৰ কাৰণে আজি বহি কিনি এতিয়াহে গম পাইছোঁ কথাটো হুলস্থুল হোৱাৰ পিছত। তাৰমানে আপোনালোকে কোনো শিক্ষক লগ পোৱা নাই? লগ পোৱা নাই। এখন মেচাকি টঙানী প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খন মানে বুঢ়ীহুটি সমল কেন্দ্ৰৰ অধীনৰ আৰু এই বুঢ়ীহুটি সমল কেন্দ্ৰটো CRCC হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। মেচাকি টঙানী প্ৰাথমিক বিদ্যালয়খনৰ যিগৰাকী প্ৰধান শিক্ষক বিনোদ পেগু, তেখেতৰ ওচৰত মই বহুবাৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষক দিছোঁ তেখেতৰ হৈ, আৰু বিভাগীয় কৰ্তৃপক্ষই তেখেতক এবাৰ চৌকচো দিছে। আৰু এইকেইটা দিনত মই ধাৰাবাহিকভাৱে তেওঁৰ বিদ্যালয়লৈ আহিছোঁ আৰু তেখেতক মই বিদ্যালয়খনৰ যি দায়িত্ব কৰ্তব্য সম্পৰ্কত বাৰে বাৰে কৈছোঁ যে আপোনাৰ এই বিদ্যালয়খন মেচাকি টঙানী অঞ্চলৰ এটা নাম থকা বিদ্যালয়, গতিকে এই বিদ্যালয়খনক কেতিয়াও আপুনি এনেকুৱা এটা পৰ্যায়লৈ নিয়াৰ চেষ্টা নকৰিব। আৰু মই আজি 3 দিনৰ আগত আমাৰ ব্লক মিছন অৰ্থাৎ আমাৰ BMC ছাৰক এখন মই অভিযোগ পত্ৰও দাখিল কৰিছোঁ। চাওক, আপুনি আহি পেলাই দেখিছে মেচাকি টঙানী প্ৰাথমিক বিদ্যালয়ৰ যিটো স্কুলখনত আজি ক্লাছ 1 ক্লাছ 2 পৰীক্ষা আছিলে, কিন্তু আজি 11টা বাজিলে নেকি, 11টা বাজিলৈ এতিয়ালৈকে মাষ্টৰ অহা নাই আৰু কোনো এটা ক্লাছো কৰা নাই আৰু পৰীক্ষাও লোৱা নহ'ল। ইয়াত 4জন সৈতে আছে, এজন ভলেণ্টিয়াৰ ৰিটায়াৰ লৈ আছে বুলি কৈছে। এই ভলেণ্টিয়াৰ ৰিটায়াৰ লোৱাজনো 4 মাহ 5 মাহ হয়, কিন্তু আজি পৰ্যন্তলৈকে সিও ক্লাছটো কৰা নাই। ঠিক আছে, আমি মানিছোঁ ভলেণ্টিয়াৰ ৰিটায়াৰ লৈ আছে বুলি, কিন্তু 3জন শিক্ষকটো আহিব পাৰে, কিন্তু এই 3জন শিক্ষকো আজি এতিয়া টাইমলৈকে 11টা বজালৈকে আহি পোৱা নাই।